এখন গাঁৱত এজন মানুহৰ দুজনী ৰূপহী ছোৱালী আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী আৰু সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিবৰ হলত বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ জোৰৰ দৰা বিচাৰি নাপালে। সেই দেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক যাবলৈ ওলাল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে, আপুনি দূৰলৈ দৰা বিচাৰি নাযাব। দূৰত মই ছোৱালী বিয়া নিদিওঁ। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম। দূৰত দিলে সেইটো কেনেকৈ হ'ব? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে। ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল, কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল। সেই দেখি গাঁৱৰ আন আন মানুহে আৰু তাৰ শাহুৱেক শহুৰেকে সেইটো কথা নাজানিছিল। জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিন চেৰেক হাল বাইছিল। এদিন শহুৰেকে জোঁৱায়েকক গৰুটো উভতাই খুজি পঠিয়ালে। সেইদিনা দৈবাত গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিছিল। সি বহুখিনি ভাবি চিন্তি স্থিৰ কৰিলে যে গৰুটো শহুৰৰ ঘৰ মোৱাকৈ এৰি দি তাৰ নেজত ধৰি গৈ থাকো, তেতিয়া সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ। সি তাকে কৰিলত গৰুটো গৈ তাৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোঁৱায়েকক দেখা পাই সুধিলে, সেইটো জোঁৱাই নে? জোঁৱায়েকে উত্তৰ দিলে, আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আমি গোহালিত বান্ধিছোহি। ইয়াৰ পিছতো জোঁৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে, ওলাই আহা, তাক কি কৰিছা? হাত ভৰি ধুই ভাত এমুঠি খোৱাহি, নোখোৱাকৈ নাযাবা। জোঁৱায়েকে উত্তৰ দিলে, এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে লেখিহে চাইছো। শহুৰেকে ক'লে, কিনো গৰু লেখিবা? টিকৌ টিপৌ মেমেৰা চেৰেলা গৰু গোটা চেৰেকহে আছে। ভালে কেইটা আৰু বেলি চবকাত পৰি মৰি সজি ঢুকাইছে বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক'লে, আই, ঘটি এটাত পানী ঘটি লৈ যা। ভিনীহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ। সিফালে জোঁৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল। এনেতে খুলখালীয়েকে মাত লগালে, ভিনীহিদেউ, আহা ভৰি ধোৱাহি, পানী আনিছো। ভিনীহিয়েকে খুলখালীয়েকৰ মাত শুনি উত্তৰ দিলে, আইটিনে, আহা মোক আদৰি নিয়াহি, নহলে মই এনেই নাযাওঁ। মোৰ নিচিনা ভিনীহিও ক'ত পাইছিলা? এই কথা শুনি সৰল মনা গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীহিয়েকে মাত লগালে, তুমি মোক ভৰি ধুৱাই দিয়া। আজি ভালেমান দিনৰ মূৰত আহিছো, তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা। গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতখনত ধৰি নি বহিবলৈ ধৰা পাৰি দি বহা বুলি তাতে বহুৱাই দিলে। এইদৰে জোঁৱায়েক কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল। শহুৰেক ভাত খাবলৈ বহিল। শাহুৱেকে জোঁৱায়েকক ভাত বাঢ়ি দি বহি আছে। জোঁৱায়েকক ভাত খাবলৈ মাতিছে, কিন্তু সি নাহে। বৰকৈ মাতোতে উত্তৰ দিলে, আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰো। আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়কহি, ইয়াতে খাওঁ। জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি। ভাত দিয়া হ'ল, কিন্তু সি যে নেদেখে, নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, খোৱা ভিনীহিদেউ, খোৱা। ভিনীহিয়েকে উত্তৰ দিলে, তুমি মোৰ হাতখন ভাতত লগাই দিলেহে খাম, নহলে নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন বাপেৰৰ ঘৰত থাকিবা? অলপ দিনৰ পিছতে গুচিয়ে যাবা। এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে যদি মোৰ মনত থাকে। ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল। ইয়াৰ পিছত খুলখালীয়েকো ভাত খাবলৈ ভিতৰলৈ উঠি গ'ল।
অলপ পৰ পিছত শাহুৱেক ওলাই আহি দেখিলে যে জোঁৱায়েকে খাই থকা পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক'লে, বোপা, তুমি জানো দেখা নাই তোমাৰ পাতত এফালে মেকুৰীয়েও ভাত খাই আছে? খেদি নিদিয়া কেলে? আই খাওক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ জন্তুও খাব লাগে। মেকুৰীয়েও খাওক, ময়ো খাওঁ, সকলো লাগি ভাগি শেষ কৰো। শাহুৱেকে ক'লে, নহয় নহয়, মেকুৰীজনীক খেদি দিয়া। তোমাৰ অকণো ঘিণ নালাগেনে? এই বুলি শাহুৱেকে চুহ চুহ কৰি মেকুৰীজনীক খেদাই দি আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত দুখৰ খৰি এডাল দি ভিতৰলৈ সোমাই গল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু টেঙা চৰচৰীয়া আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনী আহিছে নেকি? ইয়াকে ভাবি কাঠ খৰিডাল শাহুৱেকৰ হাততে মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উহ উহ কৈ শাহুৱেকে মাত লগালে, ভাল কৰিলা বোপা, তুমি মোৰ হাতত মাৰ মাৰি দিলা। তেতিয়া জোঁৱায়েকে কি সৰ্বনসীয়া কাম কৰিলো বুলি শাহুৱেকৰ ভৰিত ধৰি ক'লে, আই ভাত খাওঁতে মোৰ টোপনি আহিছিল। মই সামাজিক দেখিছিলো সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলি মই কোব মাৰি দিওঁতে এই ঘটনা ঘটিল। আই মই আপোনাৰ দুটি ভৰি পৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব। শাহুৱেকে এই কথা শুনি জোঁৱায়েকক ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গলত জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ ওলাই হাত মুখ ধুলে। এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ওলাল। দুখোজমান গৈয়ে সি ওলোৱা বাট বিচাৰি নাপাই চোতালৰ আগত থকা কুচনিত সোমালগৈ। কুচনিত সোমাই সি ভাবিলে, এইখন ডাঙৰ হাবি। ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য। এতেকে আজি ৰাতিটো ইয়াতে মনে মনে সোমাই থাকি ৰাতি পুৱালৈ কোনেও গম নোপোৱাকৈ ঘৰলৈ যাম। ইয়াকে ভাবি নিশ্চিন্ত মনেৰে সি তাতে বহি থাকিল। ইফালে শাহুৱেক শহুৰেকৰ জোঁৱাইক নেদেখি হাহাকাৰ লাগিল। ঘৰলৈ গুচি গল বুলি ভাবিলে। ইয়াৰ অলপ পিছতে শাহুৱেকে জোঁৱায়েকৰ চোৱা ধুই চৰিয়াৰ চোৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুপাতত পৰি তাৰ পৰা ছিটিকি গৈ জোঁৱায়েকৰ গা মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰাত জোঁৱায়েকে ভাবিলে বৰষুণ দিছে। তাকে ভাবি সি মাত লগালে, হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিবোৰ দুখ পাইছো সেইবোৰে আতিছে, আৰু দুৰ্ভগীয়া দুখ নিদিবা। জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েক কুচনিৰ মাজত জুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোঁৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই নতুন চুৰিয়া পিন্ধাই পাটিত শুৱাই দিলে।